নমস্কাৰ। এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 আগষ্ট। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। সাজু হওক ৰাজ্যৰ লাখ লাখ মহিলা। 17 ছেপ্টেম্বৰত ভাগ্য উদয় হ'ব 40 লাখ পৰিয়ালৰ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। সাজু হওক ৰাজ্যৰ লাখ লাখ মহিলা। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে ভাগ্য উদয় হ'ব মহিলাসকলৰ। আহি গৈছে অৰুণোদয় 3.0। এতিয়াৰ পৰা 1250 টকা নহয়, লগতে পাব ৰন্ধন গেছৰ ধন। ৰন্ধন গেছৰ ৰাজসাহায্য প্ৰদানৰ বাবে প্ৰমাণ পত্ৰ ঘৰে ঘৰে দিবলৈ যাবলৈ চৰকাৰে লোক। ইফালে অৰুণোদয় আঁচনিত সাঙুৰি লোৱা হ'ব 40 লাখ হিতাধিকাৰীক। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0। ইফালে 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা। পৰীক্ষামূলকভাৱে আহি আছে এক নতুন আঁচনি, আহি আছে নতুন ষ্টুডিঅ'ৰ ডিটেইলছ ষ্টুডিঅ' আৰু অৰুণোদয়ৰ পৰিয়াললৈ LPGৰ ৰাজসাহায্য ঘোষণা। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটো। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। 3 ঘণ্টাৰ পিছতে মুকলি কৰি দিয়া হ'ল আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক। থানাৰ সন্মুখতে এইবাৰ বিশাল আদৰণি। বন্ধ নহয় আমচুৰ আন্দোলন। এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। 3 ঘণ্টাৰ পিছতে মুকলি কৰি দিয়া হ'ল আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। আমচুৰ আন্দোলন কোনো কাৰণতে বন্ধ নহয়। 1980 চনৰ পৰা আমচুৱে সংগ্ৰাম কৰি আহিছে। আহিবলগীয়া দিনবোৰতো অন্যায়ৰ বিৰুদ্ধে আমচুৱে মাত মাতি যাব। য'তে অন্যায় হ'ব তাতে আমচুৱে আন্দোলন কৰিব। ইফালে অসমত গাজা সদৃশ্য পৰিৱেশ সৃষ্টি কৰিছে হিমন্তই। আৰু মুখ্যমন্ত্ৰীয়ে বাছি বাছি ফৰেষ্ট অঞ্চলৰ পৰা একাংশ লোকক খালী কৰিব নালাগে আৰু আমাক জেল দি বাবুকি দি আন্দোলন বন্ধ কৰিব নোৱাৰে। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটো। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। গুৱাহাটী পাহাৰত উচ্ছেদ পথ পুনৰ স্থগিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। 19 আগষ্ট পৰ্যন্ত চলাব নোৱাৰিব উচ্ছেদ অভিযান। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। গুৱাহাটী মহানগৰীৰ পাহাৰত উচ্ছেদ পুনৰ স্থগিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। আৰু 19 আগষ্টলৈকে প্ৰশাসনে উচ্ছেদ চলাব নোৱাৰিব কোনো এখন বনাঞ্চলত। উচ্ছেদ কৰিবলগীয়া অঞ্চলসমূহ বনাঞ্চল নে ৰাজহুৱা সেয়া স্পষ্ট নহয়। শপতনামাত চৰকাৰে সম্পূৰ্ণ তথ্য দিব নোৱাৰিলে ন্যায়ালয়ক। ইফালে 19 আগষ্টত গোচৰটো পুনৰ শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে, যেতিয়ালৈকে প্ৰশাসনে উচ্ছেদ চলাব নোৱাৰিব পাহাৰত। আৰু ফটাশিল সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ বাবে জাননী জাৰি কৰিছিল অসম অৰ্থাৎ ৰাজ্য চৰকাৰে। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটো। আমাৰ 5 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। যোৰহাটত 40তকৈ অধিক সন্দেহজনক বাংলাদেশী মিয়াক আটক। ধুবুৰীৰ পৰা বাছেৰে গৈ আহিছিল মাজুলীলৈ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। যোৰহাটত বাছে বাছে সন্দেহজনক বাংলাদেশী মিয়া আটক। এইফালে ধুবুৰীৰ পৰা বাছেৰে মাজুলী গৈ থকা অৱস্থাত আটক এবাৰ ৰাইজৰ। যোৰহাটৰ তৰাজানত ৰাইজে আটক কৰে সন্দেহজনক লোকসকলক। পিছত আৰক্ষীক গতাই দিয়ে সন্দেহজনক লোকসকলক। আৰু বোৱা নথি পত্ৰে অসমত থিতাপি লৈছিল এইসকল লোক। সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। এই মুহূৰ্তত জনাইছো আমাৰ 6 নম্বৰ খবৰটো। আমাৰ 6 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। সকলোৰে সকলো ঠাইত থকাৰ অধিকাৰ আছে। উজনি মিয়াক সুৰক্ষা দিব লাগে ARDFৰ মন্তব্য। উজনিত এছামে ঘৰে ঘৰে গৈ সময়সীমা দিছে। সকলোৰে সকলো ঠাইত থকাৰ অধিকাৰ আছে। একাংশ গুণ্ডাই মিয়াক বান্ধি দিছে ডেডলাইন। সকলোৰে সকলো ঠাইত থকাৰ অধিকাৰ আছে। ইফালে ডেডলাইন বান্ধি ভাৰতীয় নাগৰিকক কৰা হৈছে হাৰাশাস্তি। চৰকাৰৰ নিৰ্দেশত সকলো লোকক তাৰ পৰাই খেদি পঠোৱা হৈছে। ইফালে উজনিত অসমত সংখ্যালঘু লোকক থকাৰ অধিকাৰ আছে বুলি মন্তব্য ARDF।